মই গম পাইছোঁ মই প্ৰতিবাদটো মই বাৰু এইটো কথাটো ক'ম আজি অসমত প্ৰতিবাদ যিবিলাক হয় প্ৰকৃত কথাত কিমান হয় কিমান নহয় সেইটো চাবলগীয়া সেই মই এতিয়া ক'বলৈ গ'লে এটাতো হ'ল ধৰক প্ৰতিবাদবিলাক যিবিলাক হৈছে মই শাৰীৰিকভাৱে বিশেষ সক্ষম বুলি কয় চৰকাৰে কিন্তু মুখ্যমন্ত্ৰী মহোদয় যিটো দলৰ মুখ্যমন্ত্ৰী সেই দলটোৰ এতিয়া আপোনালোকে জানেনে কোন সভাপতি জে পি নাড্ডা তেওঁ স্বাস্থ্যমন্ত্ৰী আছিলে তেখেতৰ এইখন বাওনা হোৱা বুলি তেওঁলোকে এইখন মানে প্ৰেছ ৰিলিজ দিছে মই আপোনাক সেই গতিকে প্ৰেছ ইনফৰমেশ্যন ব্যুৰোটো হ'ল ভাৰত চৰকাৰৰ এটা সংবাদ যিবিলাক দিব লাগে সেই সংবাদৰ ইয়াতে চাওক এইটো বাওনা বুলি লিখা আছে আৰু এইখন হ'ল স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা তেওঁলোকে নিজে ক'লে মানে দুখ নহয় মই এষাৰ ক'লোঁ আৰু মোক কোৱাৰো প্ৰাসংগিকতা মই ক'ম ইয়াতে জে পি নাড্ডা ডাঙৰীয়াৰ বিভাগৰ ফালৰ পৰাই বাওনা শব্দটো ব্যৱহাৰ কৰিছে 1 নম্বৰ 2 নম্বৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰী বৰ্তমানজনে স্বাস্থ্যমন্ত্ৰী আছিলে 2014-15 এইবিলাকত তেখেতে নিজেও ৰাষ্ট্ৰীয় আয়োডিন অভাৱজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী যিটো প্ৰেছ ৰিলিজ দিছিলে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছাম গভৰ্ণমেণ্টৰ পৰা ইয়াতো এই যে মই সেউজীয়া কৰি দিছোঁ বাওনা শব্দটো ব্যৱহাৰ কৰিছে তেওঁ ব্যৱহাৰ কৰিলে একো আপত্তি নাই মই ব্যৱহাৰ কৰিলোঁ এটা বিশেষ কথা লৈ আৰু মই কি কাৰণে কৰিলোঁ আজি কওঁ মোক এই সুযোগটো দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে মই ভাল পাইছোঁ অসমৰ যিসকল দিব্যাংগ তেওঁলোকে আজি কেইদিনমান আগত গুৱাহাটীতেই ধৰ্ণা কৰিছে তেখেতসকলৰ বিভিন্ন সমস্যাসমূহ পূৰণ কৰিম বুলি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিল এই ইয়াত যেতিয়া ধৰ্ণা হ'বলৈ আমাৰ গুৱাহাটীৰ এই লাষ্ট গেটৰ ওচৰত দিছিল সেইখিনি সময়ৰ পৰা প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতি এটাও পালন কৰা নাই গোটেই অসমত খবৰ ল'ব কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি আছে দীনদয়াল দিব্যাংগ পেঞ্চন যোজনা সেই যোজনাটো অসম চৰকাৰে বন্ধ কৰি দিছে আৰু লেটি পেটি খেলি মেলি কৰি অৰুণোদয়ত ভৰাই দিছে অৰুণোদয়ত ভৰাই দিয়াৰ পিছত অৰুণোদয়টো ৰাজনৈতিক প্ৰভাৱত যুক্ত হৈ আছে যিসকলে পাব নলগীয়া লাষ্ট কেটেগৰী তেওঁলোকক আগত দি দিছে তাৰ ফলত গোটেই অসমৰ বহুতো শাৰীৰিকভাৱে বিশেষ সক্ষম এই অৰুণোদয়ৰ পৰাও বঞ্চিত হৈ আছে আৰু দীনদয়াল দিব্যাংগ যোজনাৰ পৰাও বঞ্চিত হৈ আছে এতিয়া সেই কথাটো আলোচনা কৰিব লাগে ঠিক তেনেকৈ তেওঁলোকৰ অন্যান্য কথাবিলাকৰ কাৰণে আজি যোৱা 4 বা 3 তাৰিখে গুৱাহাটীতে তেওঁলোকে ধৰ্ণা দি গৈছে এতিয়া এই ধৰ্ণাটোৰ আলোচনা কৰিবলৈ যিবিলাক জিলা পৰ্যায়ত যদি লাগে তেওঁলোকৰ প্ৰতিবন্ধী সংগঠন আছে ৰাজ্যিক প্ৰতিবন্ধী সংগঠন আছে তেওঁলোকৰ লগত আলোচনা কৰক মই কৈছোঁ কোনোবা এজনক মাতি পেলাই চৰিয়াই মলিয়াই তাক মানে কিবা এটা নিজৰ হিৰোগিৰিটো দেখুৱাটো উচিত নহয় মুখ্যমন্ত্ৰী হ'ল বুলি তেনেকৈ এজন সন্মানীয় বিধায়কক তাকো জনজাতীয় বিধায়ক ৰমাকান্ত দেউৰীদৰে জ্যেষ্ঠ এজনকো চৰিয়াই মৰিয়াই কাণত ধৰি মেলি কৰাটো কিন্তু উচিত নহয় সেই গতিকে মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকৃততে বহুৱালি কৰি থাকে বহুত সময়ত এইবিলাক কৰা উচিত নহয় মই এটা বাওনা বুলি ক'লোঁ মই বাওনা বুলি এই কথাটো এইকাৰণেই ক'লোঁ যে চৰকাৰীভাৱেও কোৱা হৈছে আৰু মই কালি ক্ষোভত কৈছোঁ কাৰণ তেওঁ যিখিনি সমস্যা সেই ল'ৰাকেইটা যে দিব্যাংগ কিজন যে আহিছিলে গুৱাহাটীত এতিয়াতো তেওঁতো আলোচনালৈ মাতি নিদিলে আপোনালোকে চাবচোন জনতা ভৱনৰ মুখত সেই কেনেকুৱা হেঁচা ঠেলা হৈছে সেইদিনাখন তেওঁলোককতো একো নক'লে তেওঁলোকৰ সমস্যা সমাধান কৰিম বা কিবা কিবি সেই গতিকে এই কথাবিলাকে হ'ল আৰু মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত কংগ্ৰেছৰ সবল স্থিতি দেখি যিকোনো উপায়েৰে কংগ্ৰেছৰ নেতাসকলক মানে যেনে তেনে আৰু মানে পিছুৱাব বিচাৰে সেইটোৱে কথা